হেল্ল' ৰাইজ, আজি মই গৈ আছোঁ আমাৰ ভণ্টিহঁতৰ ঘৰলৈ। গতিকে বলকচোন ক'ত আমাৰ ভণ্টি ঘৰ তাকে জানিব চেষ্টা কৰোঁ। এতিয়া আহি আমি আমাৰ পেঙেৰি বজাৰ পালোহি। পেঙেৰি টাউন, এখন ক্ষুদ্ৰ টাউন হ'লেও সকলো বস্তু ইয়াত পোৱাই যায় বাৰু। ইয়াত পেঙেৰি এতিয়া কথাটো হ'ল, আমাৰ ভণ্টি ঘৰত যাবৰ কাৰণে আমি ঘাট পাৰ হ'ব লাগিব। ঘাট মানে নাও পাৰ হ'ব লাগিব। গতিকে আমি গাড়ী এখন নিৰ্দিষ্ট স্থানত ৰাখি আমাৰ বাগানে যাব ধৰিলোঁ। এয়া আমাৰ নানীহঁতকালে পাত ছিঙি আহি আছে। ৰাস্তাৰ অৱস্থা বেয়া, গতিকে বহুত বোকা ৰাস্তা হয়। বাগানৰ মাজে মাজে গৈ আছোঁ। এয়া সুন্দৰ তামোল গছ লগাই থৈছে। এয়া পেঙেৰি, বাগানৰ মাজে মাজে কেঁচা ৰাস্তা, বোকা, গাড়ীখন নেযায়। শুকান হ'লে অৱশ্যে যায় খৰালি দিনত, এতিয়া যিহেতু যাব নোৱাৰে। কি কৰিব, উপায় নাই, গাড়ী থাকিলেও খোজকাঢ়িবই লাগিব। আৰু দেখিলোঁ এটা বিশেষ ধৰণৰ স্প্ৰেয়াৰ হয়। এইটো আপোনালোকৰ পিনে কি কয় এবাৰ ক'বচোন কমেণ্টত। আমাৰ পিনে কিন্তু এইটো ইমান ইউজ নহয়। আৰু ইয়াত দেখিব পাব একদম কেঁচা সোণ, কেঁচা চাহপাত ইমান ধুনীয়াকৈ ওলাইছে লহ পহ কৰি, এই চাব পাৰে। এতিয়া আমি আহি পালোঁ ঘাট, নৈৰ কাষৰ ঘাট, একেবাৰে নিজাম পৰিৱেশ। নাওখন সেইটো পাৰে আছিলগৈ, গতিকে আমি অলপ ৰখিব লাগিব। একো নাই, ৰখি ভালেই লাগিছে। এটা সুন্দৰ পৰিৱেশ, নিমামৰ পৰিৱেশ, সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। এয়া আহি আছে আমাৰ খুৰীহঁতে, আমাৰ ল'ৰাহঁতে কেকু জিকুকে ভণ্টিলৈ কিবা বস্তু আনি দিছে চাগে মৰমতে। এয়া পৰিৱেশটো এবাৰ চাওক আপোনালোকে, ইমান সুন্দৰ পৰিৱেশ। এয়া নাৱত কিছু কাষ্টমাৰ আহি আছে। ইহঁতক ইয়াত ৰাখি আমাক লৈ যাব। বাইকো আহিছে, বাইক এখন লৈ আনিছে। এয়া চাব পাৰে কিমান ধুনীয়া, পানীয়ে পানী, এটা সুন্দৰ পৰিৱেশ। চাওক, কোনে কোনে চাইছে এবাৰ জনাব। আৰু এই নাও উঠিবলৈ যোৱা পথটি চাব পাৰে, পাহাৰ সদৃশ হয়। তেখেতসকলে কাটি লৈছে কুৰিৰে, দেখি ভাল লাগি গৈছে, চাব পাৰে। দেখি ভালেই লাগিছে বাৰু, কিন্তু এটা কথা ক'ব লাগিব যে ইয়াত যদি এখন আমাৰ চৰকাৰৰ পৰা যদি দলং এখন হোৱা হ'লে বহুত সুবিধা হ'লহেঁতেন মানুহৰ। কিয়নো ইয়াত আপোনাৰ জাগোনৰ পৰা পেঙেৰি অহা যোৱা হৈয়ে থাকে এনেধৰণে সদায়। গতিকে যদি দলং এখন সম্ভৱ হোৱা হ'লে ভাল লাগিলেহেঁতেন। এতিয়া আমাৰ মাহঁতে গৈছে, এয়া চাব পাৰে, নিজৰ ছোৱালীলৈ কষ্টত নিছে। তথাপি নমস্কাৰ কৰি লোৱা, নমস্কাৰ কৰি লোৱা, কিবা এটা টোপোলা এটা দি দিয়া। হেৰিটা কৃষ্ণ, হ'ব আপুনি এনেই কিমান বছৰমান হ'ল এতিয়া আপোনাৰ বয়স? মোৰ 60 বছৰ হ'ল। এতিয়া একদম সৰু পৰা নাও চলোৱা। 50 বছৰ পাৰ হ'ল মই নাও চলোৱা। সৰুৰ পৰা চলোৱা? 10-12 বছৰ পৰা। লাহেকে ৰিটায়াৰ হ'ব হৈছে। চৰকাৰী কিবা হেৰি হ'লেতো হ'লহেঁতেন। এতিয়াতো এইবিলাকতো এনেই প্ৰাইভেট পৰা লগে চলা, নহ'লে নাই আৰু। এতিয়া কেইটালৈকে চলাব? মই ৰাতিপুৱা আপোনাৰ 8টা বজা খোলোঁ, আৰু আবেলি গধূলি 6টা-5টা এনেকৈ। মানুহ থকাৰ ওপৰত কথা। মানুহ আহিলেতো আৰু দেওবাৰ দিনটোত কি হয় আপোনালোকে? পেঙেৰিৰ ওচৰতে যিহেতু বজাৰখন লাগি আছে, বজাৰ যায় এইপিনি মানুহ। মানে ভিৰ হয় সেইদিনা? সেইদিনা অলপ ৰাতিলৈকে চলে? অলপ ৰাতিলৈকে চলে, হ'লেও মানে আজিকালিতো পানী কাৰণে ইমান মানুহ নাযায়। অলপ যায়। এয়া আপোনালোকে দেখিব পাইছে, এই জেগা ঘাটখন নাম কি কৈছিলে? নিগাম মহং মুগম ঘাট, নিগাম মুগম ঘাট। আমি সেইটো পাৰলৈ গৈ আছোঁ এতিয়া, বহিডিং। হয়। এতিয়া আমি গৈ আছোঁ সেইটো পাৰলৈ, পামগৈ আৰু বেছি সময় নাই। এতিয়া আমাৰ ফেমিলি ভণ্টি ঘৰত গৈ আছোঁ। আজি বতাহ মাৰিছে। এইটো পানীত চাব পাৰে। আৰু নাৱত কিবা মেৰামতি কৰিব লাগে নাই? লাগে, মানে মাজে মাজে লাগে, মানে হ'লেও মানে কৰা নাই। সেইকাৰণে পানী সোমাই ন, ৰং দি থাকিব লাগে। এনেই এই কাঠটো কি হয়? এইটো গোটেই খালি চাম কাঠ। এইটো কিমান বছৰ পুৰণা হয়? এইটো হ'ল 6-7 বছৰ এনেকুৱা। অকল মানে চাম কাঠে বনাব পাৰি নে বেলেগ কাঠে পাৰি? পানী সোমাই যে বেলেগ
চাম কাঠৰ আপুনি 10 বছৰ থক তেতিয়া অলপমান কাটি কিনে চব ভিতৰত শুকানেই থাকে পানী নমাই হালকা থাকে পানীটো একেবাৰে নমাই আৰু বঠাটো দেখো প্ৰায় বেলেগ বঠা কিন্তু এইটো বাঁহৰ দেখিছোঁ আপোনাৰ ইয়াত বঠা পানী মানে যেতিয়া কাৰেণ্ট হয় দ হয় তেতিয়াহে মানে সেইটো চলোৱা সেইটো চলোৱা হয় এতিয়া নৰ্মেলি এইটোৱে চলি আছে বাঁহৰটো যেতিয়া নাপাব তেতিয়া সেইটো অকলে চলে নে আৰু এজনমান আছে আপোনাৰ লগৰ এটা আছিলে এইটো অহা নাই আজি আচ্ছা আচ্ছা এনে ভৰ পানী আপুনি কিমান দেখিছে হাইষ্ট একেবাৰে এই আপোনাৰ ঘাটত এইটো একদম গোটেই ডুবি যায় ন এই পাৰৰ ওপৰলৈকে যায় এই গছ বনখিনি ওপৰত উঠি যায় নেকি ডুবি যায় কিছুমানটো ডুবিয়ে যায় কিছুমান অলপ অলপ থাকে এতিয়া আমি চাব আপোনালোকে চাব পাৰে সেই ঘাটৰ সেই পাৰৰ পৰা আহিছিলোঁ আহি এতিয়া মাছ পাই মেলি এতিয়া আমাৰ মেইন পইণ্টত পাব গৈ আছোঁ আৰু বেছি সময় নাই এই ছাগলী কি ৰাইজে পুহিছেনে আপোনাৰ নিজে পুহিছে ন ঠিকে আছে আপুনি ঘাট চলোৱা টাইমতে ছাগলীও তেনেকৈ পুহিব পাৰে ঘাঁহৰ কাৰণে এভেইলেবল চিন্তা কৰিব নাই পানী কেতিয়াবাতো সেই চাইডে পানী সোমাই যায় সেইমতে আগতে খেদি দিব লাগিব নহ'লেতো এইপিনে থাকি যায় কেনেকুৱা লাগিছে এইফালে কৈ দিয়ক অনুভৱটো কেনেকুৱা লাগিছে উঠি ভাল লাগিছে ন আৰু তোমাৰ ভালে লাগে ন এইফালে চাই কেনে কৈ দিয়া ভাল লাগে ভণ্টিহঁতৰ ঘৰলৈ আহিলে কিন্তু ঐ ভাইটি কেনেকুৱা লাগিছে বেটা এইফালে চাই কেনে কৈ দিয়া ইয়াৰ পৰা নামি দিয়া ইয়াত উঠি ইয়াত নামি দিয়া এইপিনে পৰা বস্তুখিনি লোৱা এতিয়া কিমান দিব লাগিব আমাৰ ঐ ককাই এইটো কি কয় এইটো আপোনাৰ এইটো টঙি ঘৰ ন ইয়াত মানে আপুনি ৰৈ থাকে এই টঙি ঘৰ বুলি কৈছে যেতিয়া কাষ্টমাৰ নাথাকিব ইয়াতে তেখেতসকলে বহি থাকে কাষ্টমাৰৰ কাৰণে বাৰু আৰু সেইটো পাৰত যদি থাকেগৈ ইয়াত বহিব পাৰিব মানুহবোৰ ৰখিব পাৰিব মানে জিৰণি চৰা বুলি কয় আৰু এয়া এটা সুন্দৰ পৰিৱেশ একদম পাতেৰে ৰাখিছে টকৌ পাতে আৰু এইবিলাক জাপি ৰ'দৰ কাৰণে আৰু বৰষুণৰ কাৰণে জাপিটো আৰু ইয়াতে জুই জ্বলাই ভাত বনাই খায় নেকি এয়া আহিছে এতিয়া ইতিমধ্যে আকৌ আমাৰ নাৱৰে ককাইৰ কাৰণে কাষ্টমাৰ আহি গ'ল ৰখিবই নাপায় চাগে তেখেতে এয়া কিমান কষ্টৰে বাইকখন নিছে চাব পাৰে বহু ৰিক্সে বুলি ক'ব লাগিব চাব পাৰে এয়া চাওক কেনেদৰে তেখেতসকলে নাৱত নিব এতিয়া বহুত মুঠতে এখন দলং একেবাৰে দৰকাৰী বুলিয়ে মই ভাবোঁ আজি এই ভণ্টি ঘৰত আহোঁতে দেখিলোঁ এখন দলং প্ৰায় মানুহক দৰকাৰী গতিকে চৰকাৰে যদি অলপ মৰম কৰা হ'লে এতিয়া গৈ আছোঁ ঘাটৰ পৰা গৈ আমাৰ ভণ্টি ঘৰলৈ গৈ আছোঁ ঘাটৰ পৰা একে পথাৰ এইখিনি পানী হয় বোলে পানী যেতিয়া বাৰিষা বেছি হয় পানী এইখিনি ফুল হয় একেবাৰে সেইটো মূৰত উঠিগৈ আমি নাওখন তালৈকে যায় বোলে এতিয়া এই চাব পাৰে সুন্দৰ সুন্দৰ গছ হৈ গৈছে এইখিনি চাব পাৰে এয়া একদম এটা ধুনীয়া পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ কিন্তু এইবোৰ গোটেই পানী ফুল হৈ যাব বোলে যেতিয়া বাৰিষাত বেছি পানী হয় যেতিয়া গাঁও অঞ্চললৈ সোমাই যায় তেতিয়া চাব পাৰে এইখিনি আৰু এই গছজোপা ভাল লাগে নামটো বাৰু মই ইমান নাজানো কি গছ কয় আপোনালোকে যদি জানে কোনোবা ক'বচোন প্ৰায় দেখোঁ মানে ঘাটৰ মুখ এইবোৰ কি গছ হয় ভাল লাগে গৰু ছাগলীৰ কাৰণে একেবাৰে উত্তম খাদ্য বোলে যদি গৰু পালন ছাগলী পালন যদি কৰিব হ'লে ইয়াতে পুহিব পাৰে ঘাঁহৰ ইয়াতে কিবা কান্দি আছে সাপে ধৰিছে নে বেঙে ধৰিছে কি কান্দিছে শুনিব পাৰে এয়া সাপে ধৰিছে নেকি বেঙৰে কান্দো নহয় কিন্তু ধৰি ৰাখিছে নিজৰ জীৱিকাৰ কাৰণে কি উপায় নাই
সকলোৱে পৰজীৱীয়ে হয় এই ধৰিকে খাই আছে চব পাৰে ঘাঁহ একদম হাইব্ৰিডৰ হয় কিয় হাইব্ৰিড হয় এতিয়া ঘাটৰ পৰা আহি চিধা ভণ্টিহঁতৰ গাঁও পামগৈ এয়াই চাব পাৰে গছ এজোপা আছে ইমান সুন্দৰ গছ ভাল লাগিব এতিয়া গৰম দিনত আৰু এই হাবি কচু কি নাম কয় ইমান নাজানো বাৰু এই আমাৰ ঘৰুৱা কচুৰ নিচিনাই দেখিবৰ কাৰণে কি কচু বুলি কয় এইজোপাই সেই চুৰাতজোপা য'ত নেকি আমাৰ জয়মতীক গৰম পানী চুৰাত পাতে গাত দিছিলে বুলি কয় সেইটো বহুত বিষাক্ত বস্তু হয় এবাৰ যদি হাতত বা আপোনাৰ শৰীৰ যিকোনো অংগত লাগে আপুনি 3 দিনলৈকে আপোনাৰ যি দৰৱ সানিলেও আপোনাৰ উপায় নাই কষ্টটো ভুগিবই লাগিব 3 দিনৰ পাছতহে ভাল হয় একদম সেইটো মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ মই নিজেও পাইছোঁ কিন্তু এতিয়া পোকে কিবা খাই দিছে কিন্তু মেইন পাতখনৰ মেইন বস্তু এইটো চাব পাৰে চুৰাত পাত আৰু এই চুৰাত পাতনিত যে ঘৰ বনাই দিলে সাধুকথা এটা আছিলে ৰজাৰ ঘৈণীক এনেকুৱা মাজত ৰাখিছিলে কিমান কষ্ট পাইছিলে তেখেতসকলে চাব পাৰে বহুত দেখিছে ইয়াত বহুত চুৰাত পাত আছে সেইবোৰ চুৰাত পাত বহুতেই আছে অৱশেষত বহুত খোজকাঢ়ি কষ্ট মূৰত আমাৰ ভণ্টি ঘৰতে পালোহি আজি ভণ্টিহঁতৰ ঘৰটো বাৰু নেদেখাওঁ এই ওচৰতে ঘৰৰ ওচৰতে লাগি আছে পাণবাৰীখন দেখুৱাইছোঁ এয়া চাব পাৰে আৰু বোলে তেখেতসকলৰ এখন ফাৰ্ম হাউচ আছে গতিকে আজি আমাৰ ভিডিঅ'টোত খালি ফাৰ্ম হাউচৰ বিষয়ে তাত গৈয়ে দেখুৱাওঁ কি আছে তেখেতসকলে কি কৰিছে এতিয়া আহি ফাৰ্ম হাউচতে আমি চাহটো খাইছোঁ আৰু চাহ খাই আমাৰ সমগ্ৰ দৃশ্য আমি আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ এয়া চাব পাৰে তামোল গছ লগাইছে তেখেতসকলে আমাৰ জোঁৱাই আৰু ভণ্টিৰ শহুৰ দেউতাই এয়া মাজে মাজে কলগছ দিছে বেঙেনা খেতি লগাইছে মাজে এই চফা কৰা নাই অৱশ্যে নকৰা এটা আছে বোলে উদ্দেশ্য বেছি চফা কৰিলে নেবাঢ়ে বোলে গতিকে কল লগাইছে এয়া তামোল গছ লগাইছে সমান্তৰালভাৱে এয়া ফুল ফুলিছেই সৰুতে কিমান বছৰ হৈছে বেছি মানে কল লাগিছে বহুত ডাঙৰ কলগছ লগাই মানে জাতটো ভাল আৰু ডাঙৰ হয় এয়া চাব পাৰে তামোলৰ টকা বাহিৰত গৈ লাভ নাই এইবোৰ খেতি কৰিলে লাভ আছে হয় নাই মাটি থাকিলে পুঁজিটো লৈ আনিব লাগে নোৱাৰে হয় দেউতা আপুনি ঠিকেই কৈছে এটা কথা তেখেতৰ পৰা এটা ভাল কথা শুনিলোঁ যে আমাৰ নিবনুৱা যুৱক যুৱতীসকলে বাহিৰত গৈ ঠিকেই যায় কিন্তু টকা কমনি কৰি নাহে তেখেতে এটাই কৈছে যে মূলধনটো লৈ আনিব লাগে আৰু যদি মাটি বাৰী আছে এনেধৰণৰ কামেৰে নিজৰ জীৱন উপাৰ্জন কৰিবৰ কাৰণে তেখেতসকলে পথ বাছি ল'ব কৈছে ঠিক কথা কৈছে ভাল কথা কৈছে এয়া তেখেতসকলে তামোল গছৰ মাজে আকৌ কিবা পুলিও পচাইছে বোলে আৰু তেখেতসকলে তামোলৰ পৰাই মানে তামোলৰ মাজে এয়া আপোনালোকে নাৰিকল গছ দেখিব অমিতাৰ গছ দেখিব সমান্তৰালকৈ এয়া কলগছ আৰু লগতে গাহৰিও পুহিছে এয়া চাব পাৰে ঠিকেই আছে গাহৰি সিমান কম বয়সতে ডাঙৰ হৈছে বোলে ইয়াতে ঘাঁহ দানাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আৰু ইয়াৰ যিটো মল হয় গু তাৰ পৰাও সাৰৰ উৎপাদন হয় খেতিৰ প্ৰয়োজনৰ যিটো আৰু ইয়াৰ ছাগলী ফাৰ্ম এখন সৰুকৈ তেখেতসকলে পুহিছে ৰাখিছে মানে ছাগলীৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে দেখিলোঁ ছাগলী আপোনাৰ খেতি তামোল পাণৰ পৰা আৰম্ভ কৰি এই হাঁহ দেখিছোঁ বান্ধি থৈছে আৰু খেতিৰ সঁজুলি আপোনাৰ ট্ৰেক্টৰ এখনো ৰাখিছে তেখেতসকলে খেতিৰ সঁজুলি প্ৰকৃতকৈ খেতি কৰিব হ'লে নিজৰ এখন ট্ৰেক্টৰ থকাটো একেবাৰে জৰুৰী বুলি ভাবোঁ ঠিকেই তেখেতসকলে ৰাখিছে এইখন চাব পাৰে ট্ৰেক্টৰ ৰাখিছে আৰু তেখেতসকলে ইয়াতে কিবা ব্ৰইলাৰো পোহোঁ বুলি কৈছে গতিকে তামোল পুলিও তেখেতসকলে লাগিলে পাব বুলি মোক ইতিমধ্যে জনালে তামোল পুলিৰ পৰা আৰম্ভ কৰি ৰঙালাও খেতি কৰে জিকা কেৰেলা এয়া তেখেতসকলে ৰঙালাও বিক্ৰীৰ কাৰণে ৰাখিছে আমাক যোৱাৰ কাৰণে কেইটামান দি পঠাইছে এয়া আমাৰ জোঁৱাই একদম মিঠা বোলে কাৰোবাক লাগিলে ক'ব দেই মেছেজ মই ঘৰত দি থৈ আহিমগৈ বাৰু আৰু সমান্তৰালকৈ তেখেতসকলে
কুকুৰাৰ পৰা আৰম্ভ কৰি ব্ৰইলাৰো পুহিছে। এটা নতুন পদ্ধতিৰে তেখেতসকলে পুহিছে। আমাৰ জোঁৱাই শহুৰ দেউতাসকলে এয়া চাব পাৰে, চাং বনাই থৈছে সৰুকৈ কমকৈ, ধুনীয়া লাভ হয় বোলে। এয়া চাব পাৰে, চাং বনাই দিছে, তলত গুবোৰ পৰে, আকৌ সেইবোৰ খেতিত দি দিয়ে। গতিকে সুন্দৰ এটা নতুন পদ্ধতি দেখিলোঁ, শিকিলোঁ, ভাল লাগিছে। আৰু কাৰোবাৰ কৰিব ইচ্ছা থাকিলে আমাৰ পৰা শিকি ল'ব পাৰে বুলি কৈছে তেখেতে, সহায় কৰি দিম বুলি কৈছে, কি দৰৱ দিলে কি হয়। গতিকে চাওক, ভিডিঅ'টো চাই কমেণ্টত ক'ব যে কিবা জানিব থাকিলে সুধিব, উত্তৰ দিম বুলি কৈছে। তামোল পুলি যদি কাৰোবাক লাগে, তামোল পুলি তেখেতসকলে এই বিক্ৰী কৰাৰ ব্যৱস্থা কৰি ৰাখিছে। কল, এতিয়া দেখিলে আপোনালোকক এটাৰ পৰা কৈ যাওঁ যে ইয়াৰ নেমু লগাইছে, নেমু, কল পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ, এয়া আপোনালোকে গুৰি আলু বুলি কয়, মিঠা আলু, গুৰি আলু তেখেতসকলে লগাইছে। এয়া মানে আপোনাক ক'বলগীয়া নহয় যে কি বস্তু আছে, কি নাই সেইটো ক'ব লাগিব। চব বস্তুৱে বুলিয়ে মই ভাবিছোঁ। বহুত ভাল লাগিলে আহি। এয়া চব্জি খেতি লগাইছে, এয়া চব্জি কিবা চিম হয়, চিম। আৰু এয়া নেমু কালি পৰহি বিক্ৰী কৰিছোঁ বোলে, গতিকে ছিঙিলে মানে আকৌ এইবোৰ সৰু হৈ আছে। এতিয়া নাৰিকল গছ পাব, নাৰিকলো পাব, পুলিও বিক্ৰী কৰে বোলে, নাৰিকল আছে। এয়া তামোল পুলিটো কৈয়ে আছোঁ বাৰে বাৰে, তামোলৰ পৰা আৰম্ভ কৰি কল লাগি আছে। এয়া কাচকল, যোনটো চব্জি খেতি কৰে, চব্জি খায়। এতিয়া ভণ্টিক লগত লৈ আমি আকৌ ঘৰলৈ ৰাওনা হৈছোঁ। এয়া ল'ৰাটোৱে পানী পেলাই আছে, নাৱত পানী জমা হ'ল বোলে। এয়া নাৱৰীয়া সহযোগ কৰিছে, নাৱৰীয়াক এই ভণ্টিক লৈ গৈছোঁ। এয়া শেষত বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, এয়া যাব লৈছোঁ। এই চাৰিওকাষে পানীয়ে খহাই দিছে পাৰবোৰ। গতিকে এয়া আমাৰ ভনীজয়ে আজি নাওখন চলাইছে, আমাক থৈ আহিব বোলে, আৰু মা পিছপিনে বহি আছে। এয়া আৰু বেছি দীঘলীয়া কৈ নাথাকোঁ। ভিডিঅ'টো যদি চাই ভাল পালে, আৰু আমাৰ ভনীহঁতৰ ঘৰখনত যদি খেতি কৰা কিবা ভাল লাগিলে কমেণ্টত জনাব। আৰু যদি নতুনকৈ চাই আছে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই। মানে সমান হৈছে ন, পুৰে খান